বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। পুলিচকো নিৰ্দেশ দিছোঁ যাতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ, বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম আনে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ, বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম আনে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। উফ ৰাম, কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল। আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হলেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হ'লহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ, গোটেই অসমখনৰ মানুহখিনি আপোনাৰ জনসাধাৰণ নহয় জানো? যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছোঁ, ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে, মই আছোঁ আপোনালোকৰ লগত, সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম, সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে চব দায়িত্ব মই ল'ম। ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই। আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয়। কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছোঁ। গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হ'লেও দিছে। আৰু সেই যিয়ে 10 টকা, 20 টকা, 100 টকা, 200 টকা দিছে, তেওঁলোকে সেই বাকচটোতে 100 টকা, 200 টকা বা 10 টকা দিছে। আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন? কোনোবাই যদি 2-এজনে বদমাচি কৰিছেও সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে। আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম,
তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক। বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাচ্ছিল্য আৰু উপলুঙাহে কৰিলে। ইয়াৰ উত্তৰ কিন্তু সময় দিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বাকচ লৈ ৰাস্তাই ঘাটে পইচা সংগ্ৰহ কৰা হৈছে। বেলেগৰ পৰা পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে পাৰিলে সাহায্য দিব লাগে। বেলেগৰ পৰা টকা তুলি নিজৰ বেনাৰত সাহায্য দিলে তাত নিজৰ বান সাহায্য নহ'ব। মই দেখিছোঁ যে বহুতে টিঙৰ বাকচ লৈ স্কেনাৰ লগাই পইচা উঠাই আছে। সেইটো নিজৰ পইচা নহয়, বেলেগৰ পইচা সংগ্ৰহ কৰাটো মোৰ মতে বান সাহায্য নহয়। আমি আৰক্ষীক নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতেই দোকান পোহাৰ সাধাৰণ নাগৰিকক আদিৰ পৰা বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ কৰিব নোৱাৰে। এতিয়া প্ৰথম কথা যে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়েও এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য দিয়া নাই। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰা এটা টকাও বান সাহায্য দিয়া বুলি আমি নাজানো। তেখেতে যিটো দিছে CM ৰিলিফ ফাণ্ডৰ পৰা দিছে, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা দিছে। মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডটোতো তেখেতে অনবৰতে পইচা বিচাৰি তেখেতে আবেদন জনাই থাকে। আনকি তেখেতে এই বুলিও কয় যে আন ঠাইত কাকো পইচা নিদিব। মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডতহে পইচা দিয়ক। আৰু সেই CM ৰিলিফ ফাণ্ডৰ পৰা এতিয়া মানুহক বান সাহায্য দিছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1 টকাও বান সাহায্য অসমীয়া মানুহক দিয়া নাই। মই স্পষ্টকৈ এটা কথা ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ পক্ষত যিসকল মানুহে দিনে নিশাই কষ্ট কৰি বানপীড়িত, দুৰ্যোগ পীড়িত অসমৰ ইতিহাসৰ আটাইতকৈ মহা প্ৰলয়টোৰ ক্ষতিগ্ৰস্ত মানুহবিলাকক সহায় কৰিছে, মুখ্যমন্ত্ৰীয়ে সেই প্ৰত্যেকজন নাগৰিকক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱতাক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে গণতন্ত্ৰত কোনো ৰজা নাথাকে। প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে যি ডিক্ৰী জাৰি কৰিছে, নিৰ্দেশ জাৰি কৰিছে, এয়া বেআইনী, ৰজাৰ কথাই আইন বুলি যিটো কথা আছে, যিটো গণতন্ত্ৰত কেতিয়াও নহয় যে সংবিধান আৰু আইনৰ কথাহে আইন। এতিয়া মুখ্যমন্ত্ৰীয়ে যি কৈছে সেইটো ৰজাৰ কথাই আইন। গতিকে এজন স্বেচ্ছাচাৰী, এজন অকৃতজ্ঞ, এজন বেচৰম বেচৰম এজন ৰজাৰ নিচিনাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে। এজন অকৃতজ্ঞ, অত্যাচাৰী আৰু বেচৰম মুখ্যমন্ত্ৰীৰ নিচিনাকে তেখেতে কথা কৈছে। এইটো দুৰ্ভাগ্যজনক কথা। পানীত পৰিলে যেতিয়া কুকুৰ এটাক মানুহে পানীৰ পৰা তুলি আনে, তুলি আনি যেতিয়া পানীৰ পৰা উদ্ধাৰ কৰি দিলে কুকুৰটোক, সেই কুকুৰটোৱে যদি তুলি অনা মানুহজনক কামোৰ মাৰি দিয়ে, তেতিয়াহ'লে সেইটোক অকৃতজ্ঞতা বুলি ক'ব। সেইটো অকৃতজ্ঞতা বুলি ক'ব। আৰু অসমীয়া মানুহে অসমৰ ৰাইজৰ বিপদৰ সময়ত, চৰকাৰৰ অস্তিত্ব একেবাৰে নাইকিয়া হোৱাৰ সময়ত, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ মানুহক সহায় কৰি যেতিয়া পাৰলৈ তুলি আনিলে,
অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণো নদীত পৰা কুকুৰে পাৰলৈ উঠাৰ পাছত তোলা মানুহজনকে কামুৰি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱীয়তাক দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। যিটো সময়ত অসমীয়া মানুহে মানৱতা প্ৰদৰ্শন কৰিছে, যিহেতু মানুহে মানুহৰ বাবে কাম কৰিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ এই মানৱতাক তেওঁ দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ক'ব খুজিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ঘোষণা কৰিছে, আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই কাণ্ড মই পানীত পৰা কুকুৰে উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী কামুৰি দিয়া ঘটনাৰ লগত তুলনা কৰিছো। এইটো দুৰ্ভাগ্যজনক ঘটনা। বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন। অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে। চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া। অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু। যাৰ লগত মুখ্যমন্ত্ৰীৰ ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে। আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা, দোকান পোহাৰৰ পৰা, বাটে ঘাটে সামান্য দান বৰঙণি, আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে। তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ, এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই। সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা, এই যিটো মানৱীয়তা, তাক তথাকথিত চান্দা দুষ্কৃতি, তেওঁৰ বিজেপি পাৰ্টীয়ে যিটো চান্দা দুষ্কৃতি কৰে, ব্লেকমেইল কৰি, তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে, সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰক। যদি সঁচাকে অসমৰ মানুহে অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা তোলা CM ৰিলিফ ফাণ্ডত বন্ধ নকৰে কিয়? মই বান সাহায্য, মানৱীয়তাৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰা শিল্পী, কলা কুশলী, সাধাৰণ ৰাইজ, নাগৰিক, দোকানী, সকলো মানুহক কৃতজ্ঞতা জ্ঞাপন কৰি, অসমৰ সেই মানুহবিলাকক কৃতজ্ঞতা প্ৰকাশ নকৰি অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো। আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। তেওঁ গোটেই ঠিকাদাৰ যিবিলাকক কাম দিয়ে সিহঁতে পইচাটো বেছিকে দিয়ে ন। আদানী আম্বানী যিবিলাকক অসমৰ চব মাটি বাৰী চব এৰি দিছে, তেওঁলোকেহে পইচা দিছে বেছিকেলি। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডতহে দিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। ভাৰতৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। তেওঁ নিজাববীয়াকৈ নিজৰ ঘৰৰ পৰা এতিয়ালৈকে কেইটকা বান সাহায্য দিলে?
সেই প্ৰশ্নৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিবনে? মই অসমৰ মুখ্যমন্ত্ৰীক ৰজাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো। ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো। আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো। এনেকুৱা ধৰণৰ অদৰকাৰী, এনেকুৱা ধৰণৰ অকৃতজ্ঞ, এনেকুৱা ধৰণৰ ৰজাসুলভ কাম কৰাৰ পৰা আপুনি আঁতৰি থাকক। মনত ৰাখিব লাগিব যে বানপানীত যিসকলে মানুহৰ পৰা সহায় সাহায্য, বান সাহায্য বিচাৰিছে সেইসকল চান্দা মাষ্টৰ নহয়। আপুনি চান্দা মাষ্টৰ আৰু আপোনাৰ পোহনীয়া সংগঠনবিলাকে চান্দা মাষ্টৰ। এতিয়া বানপানীত যিসকলে সহায় কৰিছে সেইসকল হল অনবৰতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ মানুহ। তেওঁলোকে সকলো কাম বাদ দি যোৱা 19টা 20টা দিন মানুহক সহায় কৰিছে। মুখ্যমন্ত্ৰীয়েতো নিজেই কৈছে যে যোৱা প্ৰথম 7টা দিন চৰকাৰ অস্তিত্বহীন আছিলে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত। তেখেতে কি বুলি কৈছে? বানপানীৰ নামত ৰাস্তাই ঘাটে কোনেও সাহায্য সংগ্ৰহ নকৰিব, কাৰণ এতিয়া সমগ্ৰ পৰিৱেশ চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিছে। তাত এতিয়া সকলো ঠাইলৈ চৰকাৰ যাব পৰা হৈছে। প্ৰথম 7 দিনৰ কথা বেলেগ আছিল। এতিয়া প্ৰতিখন ঠাইলৈ চৰকাৰ যাব পাৰিছে, ৰাইজেও প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰলৈ আহিব পাৰিছে। তাৰমানে 7টা দিন যে ৰাইজৰ ওচৰত, বানপীড়িতৰ ওচৰত চৰকাৰখন নাছিল, অস্তিত্বহীন আছিল, আৰু সেই সময়খিনিত যে ৰাইজেহে আচলতে বানপীড়িতক ৰক্ষা কৰিলে, ৰেস্কিউ কৰিলে, ৰিলিফ দিলে, বচাই ৰাখিলে, নহলে হাজাৰ হাজাৰ মানুহ এইবাৰ বানপানীত মৰিলেহেঁতেন, নাখাই মৰিলেহেঁতেন। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ পাছত এনেকৈ পানীত পৰা কুকুৰক তুলি অনা গৃহস্থজনকে কামুৰি দিয়াৰ নিচিনাকৈ অসমীয়া মানুহৰ ওপৰত যি আক্ৰমণ নমাইছে, অসমীয়া মানুহক যি ধৰণে অপমান কৰিছে, এই কাম নকৰিবলৈ মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো। এতিয়া তেখেতে কৈছে যে মই দিল্লীৰ পৰাই পইচা বিচাৰিবলৈ লাজ কৰোঁ। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে মই জানো, কাৰণ আপুনি অসহায় হৈ গৈছিলে। আপোনাৰ CM ৰিলিফ ফাণ্ডত টকা নাছিলে। মই অখিল গগৈ আৰু অসমৰ ৰাইজে গোটেই বানপানীৰ বিষয়টোক বহুত হুলস্থুল কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ মানুহ জাগৃত হৈ গ'ল। সমগ্ৰ ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল। তেতিয়া আপোনাক ৰিলায়েন্স বা আদানীয়ে অলপ অলপ পইচা দিলে। আপুনি লাখ কোটি টকা সিহঁতক দিছে, আপোনাক 11 কোটি 21 কোটি টকা আপোনাক দিছে। তাৰ পাছত আপুনি কৈছে যে দিল্লীৰ পৰা মই পইচা বিচাৰিবলৈ লাজ কৰোঁ। যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে, সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা, মুকলি বজাৰৰ পৰা সদায় ঋণ লয়, ধাৰ লয়। সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয়। কেলে? ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায়। এইবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে। তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে, অমিত শ্বাহেও 1 টকাও পইচা নিদিলে। গুজৰাটত এতিয়া বানপানী হৈ থকা নাই, গুজৰাটত 2000 কোটি টকা দিলে। আমি বানপানীত মৃত্যুবৰণ কৰিবলৈ গৈছো, আমি টকা 2000 কোটি টকা বিচাৰিছিলো কেন্দ্ৰক ভিক্ষাৰ জুলুঙা লৈ। মুখ্যমন্ত্ৰীয়ে 2000 কোটি টকা বিচাৰিছিলে আৰু 2000 কোটি টকাৰ ভিতৰত মাত্ৰ 379 কোটি টকা দিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি কথা কৈছে যে মই দিল্লীৰ পৰা টকা বিচাৰিবলৈ দিগদাৰি পাওঁ, লণ্ডনৰ পৰা বিচৰাটো দূৰৰে কথা। মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে
মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয়? অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক, IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰাই আপুনি দৈনিক লোন লৈ, ঋণ লৈ, ধাৰ লৈ, ভিক্ষা খুজি খুজি ঋণ লৈছে। মই মেঘৰঞ্জনী মেধিক আদৰণি জনাইছো তেখেতৰ এই মানৱ প্ৰেমৰ কাৰণে, তেখেতৰ এই দেশপ্ৰেমৰ কাৰণে, তেখেতৰ এই বানপীড়িত মানুহৰ প্ৰতি দেখুওৱা মানৱতাৰ কাৰণে। আৰু প্ৰকাৰান্তৰে মেঘৰঞ্জনী মেধিক নিন্দা কৰা অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা দুষ্কাৰ্য নকৰিবৰ কাৰণে মই সকীয়াই দিছো। দুৰ্ভাগ্যজনক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। অসমীয়া মানুহক মুখ্যমন্ত্ৰীয়ে বিপদত পৰা মানুহক কেনেকৈ সহায় কৰিব লাগে তাৰ শিক্ষা দিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা কোনো মহান ব্যক্তি নহয় যে তেওঁৰ শিক্ষালৈহে অসমীয়া মানুহে কাক কেনেকৈ সহায় কৰিব সেইটো সিদ্ধান্ত লয়। মই অসমৰ মুখ্যমন্ত্ৰীক সীমাৰ অতিক্ৰম নকৰিবৰ কাৰণে আহ্বান জনাইছো। যেতিয়া 19 জুলাইৰ পৰা 7 দিন ধৰি চৰকাৰখন অসহায় আছিল, মানুহে জঁপিয়াই পৰি মানুহক সহায় কৰিছিল, সেই সময়ত তেওঁ এই কথা ক'বলৈ সাহস কৰা নাছিল। এতিয়া যেতিয়া মানুহে এই মানুহক সহায় কৰি এটা পৰ্যায়লৈ আনিলে, পানী অলপ অলপ শুকাবলৈ ধৰিলে, মই আপোনালোকক খাটাংকে ক'ব পাৰো, আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত, দুৰ্যোগ পীড়িত, প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে, অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে। ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ, 10 টকাহে চৰকাৰৰ। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। চৰকাৰে যিটো কথা কৈছে, বস্তুটো আমি তুলিম, উপায় নাই, কাৰণ আমি মানুহখিনি, শিৱসাগৰ মানুহখিনিক আমি চলাব লাগিব নহয়। কাৰণ DC অফিচৰ পৰা বস্তু নাই পোৱা কাৰণেতো আমাৰ সাহায্য শিবিৰলৈ আহিছে। শিৱসাগৰ ডিচিজন কণা নেকি, তেওঁ আমাৰ ইয়ালৈ তেওঁ নিজে এবাৰ পৰিদৰ্শন কৰিবহি লাগিছিলে। ইমান ডাঙৰ এটা সাহায্য শিবিৰ চলি আছে, DC হেৰি হ'ব লাগিব, কণা হ'ব লাগিব। এতিয়া কথা বতৰাবোৰ হৈছে, চৰকাৰে কৈছে যে পইচা পাতি তুলিব নালাগে, বস্তু তুলিব নালাগে, তেনেহ'লে DC কোৰ্টে, শিৱসাগৰ DC কোৰ্টে হেৰি আমাৰ সাহায্য শিবিৰলৈ বস্তু পঠিয়াওক, কাৰণ আমি দৈনিক 3000 মানুহৰ ওপৰত সাহায্য মানে দি আছোঁ। এনেকুৱা কথা বতৰাবোৰ নহ'ব। আৰু চৰকাৰে যিটো কথা কৈছে, বস্তুটো আমি তুলিম, উপায় নাই, কাৰণ আমি মানুহখিনি, শিৱসাগৰ মানুহখিনিক আমি চলাব লাগিব নহয়। কাৰণ DC অফিচৰ পৰা বস্তু নাই পোৱা কাৰণেতো আমাৰ সাহায্য শিবিৰলৈ আহিছে, হয়নে নহয়? কথাটো তাতহে। দৈনিক 3-4 হাজাৰ মানুহ, 2-3-4 কিমান মানুহ আহিছে আমি হিচাপেই কৰিব পৰা নাই। দৈনিক আহি আছে, আজি 18 দিন, 19-20 দিন হ'ল আহি আছে। আৰু সেইকাৰণে কথা বতৰাবোৰ আমি স্পষ্টকৈ বিলাচী থানাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। চিধা চিধি কথা, ইয়াত লোক থাকে বিপদৰ সময়ত, এতিয়া আৰু এইবিলাক কথা বতৰা শুনিবলৈ নহ'ব। আৰু আমাৰ শিৱসাগৰ ডিচিজন কণা নেকি, তেওঁ আমাৰ ইয়ালৈ তেওঁ নিজে এবাৰ পৰিদৰ্শন কৰিবহি লাগিছিলে। ইমান ডাঙৰ এটা সাহায্য শিবিৰ চলি আছে, DC হেৰি হ'ব লাগিব, কণা হ'ব লাগিব। তেওঁলোকৰ ফালৰ পৰা মাত্ৰ 10 কুইণ্টেল চাউল দিছে। এই কথা বতৰাবোৰ নচলিব। বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক, মই বাৰে বাৰে কৈ আছোঁ, বিপদৰ সময়ত ধেমালি কৰিবলৈ আৰু উফাই ডাং মৰা কথা ক'বলৈ এৰক। আমি শিৱসাগৰীয়া হয়, আমি স্বাভিমানী শিৱসাগৰীয়া, এই কথা বতৰাবোৰ আমি নুশুনিম। বিপদৰ